সকলোকে সুন্দৰকৈ নমস্কাৰ জনাইছোঁ আৰু দুপৰৰ সম্ভাষণ সকলোলৈকে। আৰু যোৱাকালি বনাইছিলোঁ মই এয়া আমাৰ নামঘৰৰ নামভাগী ইমান সুন্দৰকৈ আগবাঢ়ি আহিছে দেখিছেনে। বাপসকলে গায়ন বায়নে এনেধৰণে আদৰি আনে। আমাৰ এই ভাগিকে পৰম্পৰা বুলি কওঁ আমি। আমাৰ বছৰেকৰ মূৰত ফাগুন মাহত এই ভাগি পতা হয় আৰু সুন্দৰকৈ গায়ন গাই আহিছে বাপসকলে। দেখিছেই নহয় এনেধৰণে পানী তুলিবলৈ আহিছে ওলাই। আৰু সকলোৱে চবৰে মুখত হৰিনাম আৰু কোনোবাই দিহানাম, কোনোবাই বিয়ানাম, চবেই ভাগ ভাগকৈ এনেধৰণে গাই আহে পানী তুলিবলৈ কাৰণে। আদৰি নিয়ে পানী তোলা আয়োজন আমাৰ এইটোৱে বছৰেকৰ কাৰণে পানী তুলিব আহে আৰু সকলো ঘৰলৈ এটুপি পানী দিয়ে, লক্ষী পানী বুলি কওঁ আমি তাকে। আৰু নহয় ইমান ডাঙৰ গাঁওখনত ইয়াত ইমানবোৰ মানুহ দেখিছে, সকলোবোৰ গাঁৱৰে মানুহ ইয়াত ঢুলীয়া পাৰ্টি আহে আৰু সকলো ঢুলীয়াসকলে গান বাজানা মাৰে। আৰু দেখিছে নহয় ইমান ৰাইজ, এইবোৰ আনৰ মানুহ নহয় আকৌ, এইখন আমাৰ একেখন গাঁৱৰে ৰাইজ। ইমানবোৰ ৰাইজ দেখিছেনে, কিমান মানুহ। আৰু ইয়াৰো আধা গাঁৱত ৰখিছে ঘৰৰ ৰখীয়া হিচাপে, কিন্তু ইয়াৰ আগবাঢ়ি আহিছে বহুত মানুহ আছে। এই পৰম্পৰা ভাগিতে আমাৰ ইমানখিনি মানুহ লগ হয়, কিন্তু আৰু আছে আমি ইমানখিনি দেখা নাহিলে বাৰু। আৰু এয়া সকলো আইসকল অকল বুঢ়ী বুলিবলৈ নাই, বোৱাৰী জীয়ৰী ল'ৰা ডেকা সকলোৱে গোটেই ৰেলালিলৈকে একেবাৰে নধৰা হৈ পৰিছে। সুন্দৰকৈ পানী তুলিবলৈ আয়োজন কৰিছে আৰু গায়নসকলে গায়ন গাই আছে আৰু ঢুলীয়াসকলে ঢোল বজাই আছে। এই জাকি দেখিছেনে কিমান সুন্দৰকৈ ঢোল বজাই আহিছে। আৰু এটা সুন্দৰ নদীৰ ঘাটত পানী তুলিব। এয়া গায়ন বজোৱাসকলে গায়ন বজাই থাকিব আৰু আৰতীসকলে সুন্দৰকৈ পানী কটা আয়োজন কৰি আছে খৰধৰকৈ। এনেকৈ সন্ধিয়া হৈ আহিছে, সেইবাবে ইয়াৰ পানী কটাখিনি দেখাব নোৱাৰিলোঁ। এয়া অকণমান আয়োজন কৰাখিনিকে অকণমান আপোনালোকক দেখাইছোঁ। ইমান সুন্দৰকৈ পানী কাটিব আৰু এজুপি লৈও যাব, বহুত ফূৰ্তি কৰে, জাকৈ মাৰে, কি নানা তৰহৰ ইয়াত ধেমালি প্ৰদৰ্শন পাতে আৰু সেইবাবে অকণমান আপোনালোককো দেখালোঁ। আমাৰ নিয়ম নীতি পৰম্পৰা ভাগ এনেধৰণে পালন কৰোঁ প্ৰতি বছৰে। বহুত ৰাইজ হয় দেখিছে নহয়, ইয়াত পানী কাটিবলৈ সাজু হৈ গৈছে আৰতীসকলে গান গাই ফূৰ্তি কৰি। আৰু এইভাগে আদৰি নিব নামঘৰলৈ, নামঘৰৰ পৰাই সকলো ঘৰলৈ ভাগ বিতৰণ কৰিব। সকলোলৈ বাই বাই জনাইছোঁ আৰু এটি